মাজনী, মই তহঁতৰ ঘৰলৈকে ওলাই আহিছিলোঁ। তই আকৌ কোনফালে যাৱ? মা, তয়ো যে আৰু কিনো অদৰকাৰী সময়বোৰত আহ। এতিয়া মই বাবাক স্কুলৰ পৰা আনিবলৈ যাওঁ, এতিয়া তই আহিব লাগেনে? মাজনী, ঘৰৰ কাম বনবোৰ কৰি দেউতাকো খাবলৈ দিহে মই আহিব পাৰোঁ। বোৱাৰী আছে নহয়, বোৱাৰীয়ে একো নকৰে নেকি? তই আকৌ দেউতাক খাবলৈ যোগাৰ দিব লাগে যে। তাই আকৌ ঘৰৰ সকলোবোৰ কাম কৰি থাকে নহয়। আকৌ তাঁত এখনো লগাইছে। এই ৰতনৰ মাকক চাদৰ মেখেলা দুযোৰ বৈ দিব লাগে, তাৰ বিনিময়ত পইচাও ভালকৈ দিছে। তাই তাত লাগিছে, ল'ৰাটোৱেও আমনি কৰে, সেইবাবে এতিয়া ল'ৰাটোক ককাকে ৰাখিছে। মই ভাতকেইটা ককাকক খাবলৈ দি তোৰ ঘৰলৈ ওলাই আহিছোঁ। দাদা হাজিৰা কৰিবলৈ গ'ল। কি যে নহয়, এতিয়া মোৰ একেবাৰে সময় নাই। মাজনী, হ'ব দে, তই আহি মোক পাবিহি নহয়। মই তোৰ শাহুমাৰ লগতে অলপ সময় কথা পাতিম। মা, ছোৱালী গাঁৱলৈ বিয়া দিলি বুলি দিনটোত 10-12ৰ ওপৰত নাহিবিচোন। তই কি কথা কৈছ? আজি তোৰ ঘৰলৈ নহা মোৰ 2 সপ্তাহেই হ'ব হ'ল। তই আকৌ এনেকৈ ক'লি যে? মা, আঙুলি মোৰ লেখ কৰি আছ। কিমান দিন তই তোৰ জীয়েৰৰ ঘৰলৈ অহা নাই? আহিছ সুদা হাতখনে, ঘৰুৱা শাক পাচলি কেইডালমান আনিব নোৱাৰিলো নেকি? মাজনী, শাক পাচলি আনিম বুলি ভাবিছিলোঁ, কি কৰিবি, কালিয়ে তোৰ দেউতাৰাই বিক্ৰী কৰি দিলে। ঘৰৰ খৰচটো তাৰ পৰাহে ওলাই। মই আজি বাৰীত চালোগৈ, একোৱেই নাই। সকলো সৰু হৈ আছে। বেঙেনাও কলি হৈ আছে, তিয়ঁহো কলি, গাজৰটো হোৱাই নাই, সকলো সৰু হৈ আছে। পানীলাও কেইটাও নাইকিয়া। হয়নে? সকলো বেপাৰীক বিক্ৰী কৰি নিজৰ জীয়েৰৰ ঘৰলৈ সুদা হাতখন লৈ আহিছ, আৰু ইয়াৰ পৰা উভতি যাওঁতে 2টা হাতত দুটুকুলুৱাই লৈ যাবলৈ বিচাৰিবি। আতহ, তই নালাগে এতিয়া মোৰ ঘৰলৈ যাব। সুদা হাতেৰে তই জীয়েৰৰ ঘৰলৈ যাব নালাগে। মা, তই ইয়াতে কোনোবা এখন ঘৰত সোমাই গুচি যাগৈ যা। হ'ব তেতিয়া দে, কিন্তু তই এইদৰে খোজকাঢ়ি যাবিনে? খোজকাঢ়ি? আৰু মই খোজকাঢ়ি যাম নেকি ল'ৰা আনিবলৈ? মই কাৰত যাম, ড্ৰাইভাৰজন তাতে ৰৈ আছে। পদূলিৰ পৰা এইখন খোজকাঢ়ি আহিলে একো অপৰাধ নহয় মোৰ। খোজকাঢ়িলে বাৰু স্বাস্থ্যৰ কাৰণে ভালহে। হ'ব দে মাজনী, যা। মা, তই কিন্তু মই নথকাত মোৰ শহুৰৰ ঘৰলৈ নাযাবি। তই এইখিনিতে কোনোবা এখন সোমা বুলি কৈছোঁ নহয় মই। হ'ব দে মাজনী, মই ৰহিমলাৰ ঘৰতে সোমামগৈ। আমাৰ ঘৰলৈ আহিছিলোঁ বুলি নকবি, ৰহিমলাৰ ঘৰলৈ আহিছিলোঁ বুলিয়ে কবি। মাজনীয়ে ক'লে হয় নেকি বাৰু? মই যদি এতিয়া ৰহিমলাৰ ঘৰত গৈ কওঁগৈ যে ৰহিমলা, মই ছোৱালীৰ ঘৰলৈ অহা নাই, তোৰ ঘৰলৈ আহিছোঁ, তাই বাৰু কি বুলি ভাবিব? আমাৰ মাক জীয়েকৰ মাজত মনোমালিন্য হৈ আছে বুলিহে ভাবিব। মই ৰহিমলাৰ ঘৰলৈ নাযাওঁ, উভতিয়ে যাওঁগৈ। বৰমা, বহু দিনৰ পিছত আপোনাক দেখিছোঁ। দেখিবলৈ নোপোৱা হ'লো। জীয়েকৰ ঘৰলৈ নহা হ'ল নেকি? ৰহিমলা, তই ধুনীয়াজনী হৈ আছ দেই। কেনিবা যাবি নেকি? ইমান ধুনীয়াকৈ সাজি কাচি ওলাই আহিছ। বৰমা, আজি এখেতৰ অফিচত কিবা মিটিং এখন আছে, ময়ো বোলে যাব লাগিব। মোকো সাজি কাচি থাকিবলৈ ক'লে। সেইদৰে আছোঁ আৰু। কওকচোন বাৰু, কেনেকুৱা লাগিছে মোক? ধুনীয়া লাগিছেনে? এনেই তই ধুনীয়া, কিয় ধুনীয়া নালাগিব? বৰ ধুনীয়া লাগিছে। সৰুতেই বিয়া হ'লি, এতিয়াও সেই সৰু ছোৱালীজনীৰ দৰেই দেখোঁ তোক মই। বৰমা, ল'ৰা ছোৱালী দুটাও ডাঙৰ হ'ল নহয়। সিহঁত এটাই এতিয়া চহৰৰ এখন বহুত দামী কলেজত নাম লগাইছে, ল'ৰাটোৱে, আৰু ছোৱালীজনী মেডিকেলত চিট পালে। শুনিছোঁ, তহঁতৰ খবৰবোৰ শুনিছোঁ। আপোনাৰ ছোৱালী মামনিয়ে ক'লে চাগে। তাই ক'বতোন। মামনিয়ে কোৱা নাই। মোক বেলেগ কোনোবাইহে কৈছিল। মোৰ ল'ৰাই, মোৰ বাবাই শুনি ক'লে। আপুনি এতিয়া মামনিৰ ঘৰলৈ আহিছে, কিন্তু আমাৰ ঘৰত সোমাই যাব লাগিব। মই কিন্তু নেৰিছোঁ। মামনিৰ ঘৰলৈ নাই অহা। মানে মই হয়নে? নিজৰ জীয়েকৰ পদূলিটোৰ পৰা দুখোজ আঁতৰত আছে, আকৌ কৈছে জীয়েকৰ ঘৰলৈ নাই অহা। মোক কিয় ফাঁকি দিছে? হাৰে বৰমা, মই ইমান দিন আপোনাক দেখা নাই, সুধিম বুলি ভাবিছিলোঁহে মামনিক। কিয় মা অহা নাইকিয়া? আহক, মই আপোনাক চাহ একাপ নোখোৱাকৈ নপঠিয়াওঁ দেই। নালাগে ৰহিমলা, মই যাওঁ দে এতিয়া। তাইৰ ঘৰত ঠিকছে খাই আহিছোঁ। সেয়া ধৰা পৰিলে। এই মাত্ৰ কৈছে জীয়েকৰ ঘৰলৈ নাই, আকৌ এই মাত্ৰই কৈছে সিহঁতৰ ঘৰত ঢেৰ খাই আহিছে। ঢেৰ খালেও মোৰ ঘৰত তামোল এখন হ'লেও খাব লাগিব। মই বৰমাক এইদৰে যাবলৈ নিদিওঁ। তোৰ জানো দেৰি হোৱা নাই? তোৰ মানুহজনে গালি দিব, যা। বৰমা, মোৰ মানুহজন বৰ ভাল পালোঁ। সঁচাকৈ কপালখন ভাল বাবে সাধি পালোঁ তেনেকুৱা এজন মানুহ। মোক গালি নাপাৰে নহয়। আহক, আপোনাক মই তামোল এখন হ'লেও নোখোৱাকৈ কেতিয়াও নপঠাওঁ। আহক। ব'ল তেন্তে। আমাৰ মাজনী মামনি বহুত সলনি হ'ল দেই। মই গৈছোঁ, তাই মোক এইদৰে পঠাই দিলে। কিন্তু
একেখন গাঁৱৰে ছোৱালী বুলি ৰহিমলাই মোক ইমান মৰম কৰিলে। তাই মোক তাইৰ ঘৰত তামোল এখন খাবলৈ জোৰ কৰি নি ইমানবোৰ খুৱাই পঠাইছে। অতদূৰ খোজকাঢ়ি মোৰ ভোকো লাগিছিল। ৰহিমলাই মোক সকলোখিনি ভোক মৰাই দিলে। কিয় বাৰু মামনি সলনি হ'ল? অ' মা, কি হৈছে অ' আপোনাৰ? জীয়েকৰ ঘৰৰ পৰা অহাৰ পৰা শুই আছেচোন। অ' খোজকাঢ়ি হ'বলা ভৰি বিষাইছে। মই অলপমান ভৰি দুটা পিটিকি দিওঁ নেকি? নালাগে অ' বোৱাৰী, এনেহে বিচনাত পৰি আছিলোঁ। দূৰো অকণমান আছে নহয়। সৰু সুৰা টমটম চমটম এখনো নাপালোঁ অ'। খোজকাঢ়িয়ে যাব লগা হ'ল। তাইৰ ঘৰত সকলোৱে ভালনে? ল'ৰাটোৰ স্বাস্থ্য ঠিকে আছেনে? তাহাঁত ধনী মানুহ, কিমান ভাল ভাল বস্তু খুৱাই। ল'ৰানো স্বাস্থ্য কিয় বেয়া হৈ থাকিব? ঠিকেই আছে, সকলো ভালেই। তাই চাগে একেবাৰে ফূৰ্তিতে ক'ব নোৱাৰা হৈছে। হায়ো মোৰ মা আহিছে। আপুনি যে 2 সপ্তাহমানেই যোৱা নাছিল, তাই একো কোৱা নাইনে? কোৱা নাইনে তাই যে তই কিয় অহা নাছিলি? মই গম পাওঁ, তাই যে ফোন নকৰা হ'ল আমালৈ, এইটো অভিমানতে। মই কি ভাবিছোঁ জানেনে? শাক পাচলি কেইটা হওক, সেইবাৰ মই যাম। বহুত দিন তাইৰ ঘৰলৈ যোৱাও নাই, পোনাকণকো লৈ যাম। তাক আকৌ থৈ গ'লে আপোনালোকক আমনি কৰিব নহয়। নহ'লে এটা কাম কৰিম, দুয়োজনী লাহে লাহে খোজকাঢ়ি গৈ থাকিম পোনাকণকো লৈ। বাৰু ৰচোন, মই আজি আহিছোঁহে। শাক পাচলিও হওক। ল'ৰাটো ক'ত আছে? মানে আমাৰ পোনা ক'ত আছে? সি শুলে। আপুনি তালৈ কিবা আনিছিল নেকি? মানে মামনিয়ে কিবা দি পঠিয়াইছিল নেকি? পেহীয়েকে চাগে তালৈ ঢেৰ কিবা কিবি দি পঠিয়াইছে। অ' মামনিৰ ল'ৰাটোৰ পুৰণা কাপোৰবোৰ যে থৈ দিয়ে সিহঁতে আলমাৰীত ভৰাই, তেনেকুৱা কিবা কাপোৰ কানি দিছে নেকি বাৰু? নাই অ', এইবোৰ একো দিয়া নাইকিয়া। মানে তাই এইবোৰ পেকিং কৰিবলৈ সময়ে নাপালে। ক'ত থৈছে বোলে বিচাৰিয়ে পোৱা নাই। ময়ো নক'লোঁ। আনিছোঁ ৰ, তালৈ মই মিঠাই কেইটামান লৈ আহিছোঁ। মামনিও দিছে। অঁ হ'ব তেতিয়া, সি শুই উঠিলে তাকে খাব। মই আকৌ এতিয়া তাৰ বাবেনো খিচিৰি নবনাওঁ, দাইল কমকৈ আছে। আকৌ কাইলৈ লাগিবই নহয়, কাইলৈ। আপুনি অকণমান আৰাম কৰক, মই লাল চাহ এটুপি দিওঁ, আপুনি অনা মিঠাইয়ে খাওঁ আৰু। তাইতো আৰু তাকটোকো নিদিয়ে, সৰহকৈয়ে দি পঠিয়াইছে চাগে। নাই নাই বোৱাৰী, সৰহকৈ দিবলৈ নহ'ল। মই যে খবৰ দি নগ'লোঁ। সিহঁতো ধনী হ'লেও ফ্ৰিজত ভৰি থাকিলেও আলহীও আহি থাকে দেচোন। যা তই সেই চাহপানীটোপা বনা, গুড় অকণেই খাম আমি। মিঠাই দুটা আছে, পোনাকণে খাব। অঁ হ'ব বাৰু দিয়ক, গুড়কণেই লাল চাহ খাই ভাল লাগে। মই দিওঁগৈ তেতিয়া চাহ। অঁ হ'ব। তোক মই কেনেকৈ কওঁ অ' বোৱাৰী, যে মামনিৰ ঘৰত ভৰি থ'বলৈকে মই নাপালোঁ। তাই মোক বাটৰ পৰাই খেদি দিয়া দি দিলে। ৰহিমলাই খাবলৈ দিয়াৰে এটা খাই, দুটা মিঠাই মই মনে মনে পোনাকণলৈ হাঁচতিত বান্ধি লৈ আনিছোঁ। ৰহিমলাই ভাবিছে মই খালোঁ, মই পোনাকণলৈ আনিছোঁ অ'। তই মামনিৰ ঘৰলৈ যাবলৈ আশা কৰিছ, কিন্তু মোৰ দৰে তয়ো অপমান পোৱাটো মই নিবিচাৰোঁ অ' বোৱাৰী। তই যিমানেই নহ মোৰ বোৱাৰী, তাই মোৰ যি। তাইক মই উলিয়াই দিলোঁ এখন ঘৰলৈ। তাই ধনী ঘৰলৈ বিয়া হৈ সলনি হ'ল, কিন্তু গোটেই জীৱনৰ যিকেইটা দিন আছে, তোৰ লগতেই আমি থাকিব লাগিব। আৰু মোৰ বোৱাৰীজনীক মোৰ জীয়ৰীৰ ওচৰত অপমান পাবলৈ মই পঠিয়াই দিব নোৱাৰোঁ। অ' ৰহিমলা, তুমি আহিছা? বহাহি। নাই অ' বাইদেউ, আজি নবহোঁ। মই আজি ঘৰলৈ যাওঁ। তাকে বোলো আপোনাক কৈ থৈ যাওঁ, আমাৰ ঘৰৰ ফালেও মন কৰিব। এনেইতো একো নহয় বাৰু, ল'ৰা ছোৱালীকেইটাও সেই আঁতৰত পঢ়ি আছে। এখেতে মই আকৌ ঘৰলৈ যাওঁ, ঘৰখন অকলশৰে থাকিব। চোৱা চিতা কৰিবচোন, আজি নিশাটো থাকি কালিলৈ গুচি আহিম বাৰু। অঁ তুমি বহুত দিন মা ঘৰলৈ যোৱা নাই যেন পাওঁ। নাই যোৱা বাৰু। যোৱা। এটা কাম কৰিবাচোন, আমাৰ বোৱাৰীৰ মাকক যদি দেখা পোৱা বা তাহাঁতৰ ঘৰৰ যদি কাৰোবাক লগ পোৱা, ক'বাচোন বুলি মামনিৰ শাহুৱেকে কৈছে মামনিৰ ঘৰৰ কোনো মানুহ আজি 2 সপ্তাহ 3 সপ্তাহে যোৱা নাই, বেয়া পাইছে। আৰে ওচৰৰ গাঁওখনৰে, কিয়নো নাহে বাৰু? হাঁহি থাকিলে ভাল লাগে। মামনিৰ মাকগৰাকী আহি দিহা পৰামৰ্শ দি থাকিলে মনটো বৰ ভাল লাগে। কিয় জানো আজি 2-3 সপ্তাহে অহায়ে নাই। হে, কি কথা কৈছে বাইদেউ? যোৱাকালিয়ে আহি গৈছে আকৌ। যোৱাকালি মামনিৰ ঘৰৰ মানুহ ক'ত আহিছিল? মামনি এইবোৰ তুমি কি কথা কৈছা অ' ৰহিমনা? মামনিৰ মাক নহা আজি 2 সপ্তাহ 3 সপ্তাহ হ'বৰ হ'ল হ'বলা। কি যে কথা কৈছা? কালি দিনটো মই ঘৰতে আছোঁ, কোনো অহা নাইকিয়া। মামনি হৈ স্কুলত ল'ৰাক আনিবলৈ গৈছিল আৰু তাইও ঘৰতে আছে। কালি কোনো ক'তো ওলাই যোৱা হোৱা নাই। মই একো মিছা কথা কোৱা নাইকিয়া, মই সঁচাই কৈছোঁ। অ' মামনিক মাতকচোন।
মামনিক মাতিব লগা কি আছে অ? নাই অহা। কালি মই বাহিৰতে বহি পেপাৰ পঢ়ি আছো, মানে বাৰান্দাত নহয় ইয়াত। কালি মামনিৰ মাক আহি ইয়াত ঠিকছে খাই গৈছে। মই ৰাস্তাত পাইছো নহয়, নাখাওঁ, আমাৰ ঘৰলৈ নাযাওঁ নথওঁ কৰিছিলে। মই বলেৰে বোলো তামোল এখন খাব বুলি লৈ গ'লো। নি ঘৰত চাহ জলপান সকলো দিছো, সকলো খাইছে। মই ভাবিছোহে তেতিয়া বোলো মামনিৰ ঘৰত খাই আহিছো, ভোক লগা নাই বুলি কৈ মানুহগৰাকীয়ে খাইছে। খোৱাত অৱশ্যে মই বেয়া পোৱা নাই, ভালো পাইছো, কিন্তু মনত সেই কথাটোও ভাবিছো মানুহগৰাকীয়ে কিয় ফাঁকি দিলে। হয় অ, সৌকণৰ পৰা গৈছে কাষৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ কিয় নাহিলে নিজৰ জীয়েকজনীৰ ঘৰলৈ? মামনিয়ে শুনিলে অলপখন দুখ পাবনে বাৰু? কিন্তু বৰমায়ে ফাঁকি নিদিয়ে। বৰমা সত্যত থকা মানুহ, আগৰ দিনৰ মানুহ। ফাঁকি মিছা এইবোৰ ভাল নাপায়। কিবা কথা আছে, আপুনি মামনিক মাতকচোন। ৰবা, মামনি, অ মামনি, চাই আহা। এতিয়াই সত্যবোৰ পোহৰলৈ আহিব, কোনে মিছা কৈছে কোনে সঁচা কৈছে। অ মা, কওকচোন। অ মামনি, এই ৰহিমলাই কৈছে কালি বোলে তোমাৰ মা আহিছিল। ক'তা? আমাৰ ঘৰলৈচোন অহা নাইকিয়া। এই কি কৈছে বাৰু এইবোৰ? জানো, ক'তা? মাচোন নাই অহা আমাৰ ঘৰলৈ। কি কথা? বৰমাই আজিলৈকে মিছা কথা নকয়, কিন্তু কালি মোক মিছাকৈ কিয় ক'লে যে মামনিৰ ঘৰলৈ আহিছিলো, ঠিকছে খাই আহিছো? কিয় ক'লে মিছাকৈ? নাজানো দেই, মাতো আমাৰ ঘৰলৈ আজি 2 সপ্তাহ 3 সপ্তাহে অহাই নাইকিয়া। মই তাকেই কৈছো, ৰহিমলা মাকৰ ঘৰলৈ যায়। মই কৈছো মামনিৰ মাকৰ ঘৰতো খবৰ এটা কৰিবাচোন যে তেখেতসকলো ইয়ালৈ কিয় অহা নাইকিয়া। তেতিয়া তাই ক'লে কালি বোলে আহিছিল। অ, মইতো বাহিৰতে পেপাৰ পঢ়ি আছো, ক'ত আহিছিল? বৰমাই কিয় মিছাকৈ কৈছে? মই মিছা কথা নাই কোৱা, মইতো সঁচাই কৈছো। ৰহিমলা, তই মিছা কথা কেতিয়াও নক, জানো। মাৰ আচলতে বয়স হৈছে যে অলপ ভুল হৈছে, যি টি কথা কৈ দিয়ে। আহিছিল চাগে আমাৰ ঘৰলৈ, তোৰ ঘৰত সোমালে, এনেকুৱা কিবা এটা হ'ল চাগে। হ'ব দে আৰু সেইবোৰ কথা। সেয়া আমাৰ ঘৰলৈ নাই অহা ৰহিমলা। নাই মামনি, তই তোৰ মাৰৰ বিষয়ে এনেকৈ নকবি। বৰমাক আমি সৰুৰ পৰা পাইছো, বৰমাৰ একো ভুল হোৱা নাইকিয়া। আগৰ যিজনী বৰমা এতিয়াও সেইজনীয়ে হৈ আছে। বাৰু আজি মই ঘৰলৈ যাম নহয়, বৰমাক সুধিম, সকলোবোৰ গম পাম। কোনো দৰকাৰ নাই। কিয় দৰকাৰ নাই মামনি? তোমাৰ মা এনেকৈ আহি আমাৰ ঘৰত সোমোৱা নাই, সুধিবতোন কিয় দৰকাৰ নাই। মোৰ মতেতো তুমিয়ে ফোন এটা কৰি সুধিব লাগে। যদি নুসুধা, ব'লা তুমি আৰু মই তোমাৰ ঘৰলৈ যাওঁ, সুধি আহোঁগৈ। মা, এতিয়া আমি নাযাওঁ দিয়ক। আচলতে আমাৰ মাৰ ঘৰ ইমান সবল নহয় নহয়, টকা পইচাৰ অভাৱ। আপুনি আৰু মই ঘপককৈ গুচি গ'লে কথাটো বেয়া হ'ব। একো বেয়া নহয়, মই 2টামান বজাৰ সমাৰ কৰি দিম, সেইকেইটা লৈ যাম আমি। ব'লা আমি গৈ আহোঁগৈ। কৈছো নহয় মা, এতিয়া মই যাব নোৱাৰো। ল'ৰাটো কাইলৈৰ পৰা এক্সাম আছে, তাক মই পঢ়ুৱাব লাগিব। আৰু আপুনি এতিয়া গ'লে মাহঁত অপ্ৰস্তুত হ'ব। নালাগে দিয়ক। হ'ব তেতিয়া ৰহিমলা, তুমিয়ে কথাটোৰ পোং উলিয়াবা আৰু ক'বা সোনকালে আমাৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছো সপৰিয়ালে। এই পুহিজনীও যে আৰু মা, দাদা, দেউতা, বৌ, ল'ৰাটো, এইবোৰ সকলোকে আমাৰ ঘৰলৈ মাতিছে। ল'ৰাটোৱে আহি মোৰ ল'ৰা খেলা বস্তুকে ধৰি সকলোবোৰ পিটপিটাই চুই ফুৰিব, ভাঙিব। আৰু নবৌৱে মোৰ ৰুমত মোৰ কাপোৰবোৰ। মাৰ কথাটো ক'বই নালাগে, মাৰ পাকঘৰতহে চকু। আনফালে মই এইবোৰ একেবাৰে সহ্য কৰিব নোৱাৰো দেই। ইমানবোৰ বনাই মেলি খুৱাব মই নোৱাৰো। ঠিক আছে, মই যাওঁ। মামনি, তই চিন্তা নকৰিবি, মই বৰমাক কথাবোৰ সুধিম। মাক কথাবোৰ সুধিবলৈকে কি থাকে? কৈছোৱেচোন মই, মা ভুল হৈছে, বয়স হৈছে যে ব্ৰেইনৰ অলপ গণ্ডগোল হৈছে। মামনি, তইতো নিজৰ মাৰ বিষয়ে এনেকৈ কৈছ না? বৰমাৰ তেনেকুৱা একো হোৱা নাইকিয়া। হ'ব হ'ব, এতিয়া তৰ্ক কৰা সময় নহয়। এতিয়া যোৱা, তোমাৰ দেৰি হৈছে নহয়, তুমি যোৱা ৰহিমলা। আৰু তুমি মামনিৰ মাকক মই কোৱা কথাটোৰ ক'বা। আৰু যদি তেখেতসকল নাহে, আমিয়ে এদিন যাব লাগিব। মিতিৰ ঘৰ এইদৰে এৰি দিব নোৱাৰি নহয়, আহযাহ কৰি থাকিলেহে মিতিৰ থাকে। আপুনি ঠিকেই কৈছে বাইদেউ, মই এতিয়া যাওঁ। হ'ব বাৰু। মামনি, তোমাৰ মাৰ বয়স ইমানো হোৱা নাই যে বয়সৰ বাবে ভুল কথা ক'ব। হয়তো মাৰ কিবা স্বাস্থ্য বেয়া হৈছে বা, সেয়ে ধৰি লোৱা আমি খাই থকাৰ দৰে ভিটামিন জাতীয় বস্তু খাবলৈয়ে পোৱা নাই বা। মাছ মাংসৰ কথা কৈছো। তুমি 2 দিনমান মাক ইয়ালৈকে লৈ আনিবা, ইয়াতে থাকক। ভাল কিবা কিবি এটা খুৱাই ডক্তৰকো দেখুৱাই মাক সুস্থ কৰিব লাগিব। হ'ব, মই এতিয়া ল'ৰাটোক পঢ়ুৱাওঁগৈ। আপুনি খাব, ডাইনিঙতে সকলো সজাই থৈছো। ঠিক আছে বাৰু। নবৌ, ভালে আছে নে? কেতিয়া আহিলা? মোৰ ভালেই। ভালনে তোমালোকৰ? মই আজি আহিলো, এখেতে থৈ গ'লহি। তেখেতো থাকিব বাৰু, এতিয়া কিবা এটা কামত অলপ ওলাই গৈছে।
বাকী কওকচোন, ঘৰত সকলোৰে ভাল হ'বলা? কালি মই পাইছিলোঁৱেই নহয় বৰমা। তাকে আমাৰ তাইৰ ঘৰৰো সকলো ঠিকেই আছে। মা কালি গৈ আহিছেহে। আপুনি বাৰু সঁচা কথা এটা মোক ক'বনে? কিয় নক'ম, সোধাচোন। কি কথা সুধিবা তুমি মোক? নব, মই কথাটো বিশ্বাসো কৰা নাই আৰু সুধিবলৈও বেয়া পাইছোঁ, তথাপিতো সুধিছোঁ। আমাৰ বৰমাৰ বাৰু অকণমান ভুল হৈছে নেকি? এইবোৰ কি কথা কৈছা তুমি? কিয় ভুল হ'ব? তেখেত সম্পূৰ্ণ সুস্থ। কি কথা কৈছা তুমি এইবোৰ? আৰু ক'ত শুনিলা এইবোৰ কথা ৰহিমলা? মোক ক্ষমা কৰি দিব নব এইবোৰ কথা সোধাৰ বাবে। এইবোৰ কথা মোক মামণিয়েহে ক'লে। মামণিয়ে নিজৰ মাকৰ কথা এনেকৈ কৈছে? সেইটোৱেইতো মোৰ বাবে ৰহস্য হৈছে। আৰু এটা কথা শুনিলে আপুনি আচৰিত হ'ব। কালি বাৰু বৰমায়ে আপোনাক মামণিৰ ঘৰলৈ গৈছোঁ বুলি কৈছিলে নে নাই? কৈছিলে। মামণিৰ ঘৰলৈও গৈছিলে, তোমাৰ ঘৰতো সোমাই ধুনীয়াকৈ চাহ জলপান খাই আহিছে। এইবোৰ সকলো কথা মোক কৈছে নহয়। কিন্তু মামণিয়ে আজি কৈছে মাক বোলে কালি তাইৰ ঘৰলৈ যোৱা নাই, আৰু মামণি শাহুৱেকে মোক কৈ পঠাইছে কিয় যোৱা নাই তাইৰ খবৰ ৰাখিবলৈ, তালৈ মাতিছে। হে ভগৱান, এইবোৰ কি কথা কৈছা তুমি? কালি মা গৈছে আৰু তাহাঁতৰ ঘৰৰ পৰা ঢেৰ বস্তু দিবলৈ নাপালে, সেইবাবে মিঠাই দুটাকে লৈ আহিছে। এটা হালধীয়া ৰঙৰ সেইটো বৰফি নে কি যে, সেইটো আনিছে, আন এটা আনিছে ৰসগোল্লা। কি? সেয়াতো মই আমাৰ ঘৰত খাবলৈ দিছিলোঁ। ইয়াত কিবা এটা ৰহস্য আছে বৰমায়ে সৰ্বসাধাৰণ মিছা কথা নকয়, কিন্তু মোকো মিছা মাতিছে, আপোনালোককো মিছা মাতিছে। কিবা এটাতো কথা হৈছে। মই এই বিষয়ে বৰমাক নুসুধো, বৰমাই দুখ পাব। আপুনিয়ে কথাটো উলিয়াব, আপোনাক দায়িত্ব দিছোঁ। মই বৰমাৰ ওচৰলৈ যাম বাৰু, কিন্তু মামণিৰ শাহুৱেকে যে মাতি পঠিয়াইছে এইবোৰ নকওঁ। বৰমায়ে যদিও কিবা এটা কাৰণত ফাঁকি দিছে, মই কৈ দিলে কথাটো লাজ পাব। আপুনি কিবা প্ৰকাৰে তালৈ যোৱাটো কৰিব আৰু কথাখিনি জনাৰ চেষ্টা কৰিব। কিয় বৰমা মোৰ ঘৰৰ পৰাই উভতি আহিলে, কিয় মামণিৰ ঘৰলৈ নগ'ল নিজৰ জীয়েকৰ ঘৰলৈ, আৰু কিয় চবকে ফাঁকি দিছে? মায়ে ফাঁকি কথা নকয়, মায়ে মিছা কথা একেবাৰে নকয়। আজি যদি মায়ে মিছা কথা ক'বলগীয়া হৈছে, ইয়াত কিবা এটাতো ৰহস্য আছে। তুমি চিন্তা নকৰিবা ৰহিমলা, মই সঁচাটো উলিওৱাৰ চেষ্টা কৰিম। তুমি দুদিনমান থাকিবানে? নাই নাথাকোঁ, কালিলৈয়ে যাম। অহা দেওবাৰে এওঁ হাজিৰা কৰিবলৈ চহৰলৈ যাব। চহৰত মানে হাজিৰা কৰিবলৈ মানুহ বিচাৰি ফুৰিছে। মানুহ এঘৰ কিবা কাম অলপ আছে, কেইদিনমান তাত থাকিব। কমেও 10-15 দিনমান থাকিব লাগিব। মই ভাবিছোঁ দেউতা ভালদৰে খুৱাই বুৱাই দেউতা, মই, মা, আমি সকলো কিবা টমটম এখনকে মাতি গুচি যাম। শাক পাচলি অলপ বিকি পেলাই পইচা কেইটামান ল'ম, আৰু কিছুমান শাক পাচলি মামণি ঘৰলৈ লৈ যাম। তাকে যাম বুলি ভাবিছোঁ। যাব, মামণি শাহুৱেকে দহাই দহাই কৈছে মোক, কোনো যোৱা নাই, ভাল পোৱা নাই বোলে কথাটো। শাহুৱেকগৰাকী আকৌ বৰ ভাল নহয়। বাৰু হ'ব, মই সেইটোকে কৰিম। তোমাৰ ঘৰতো সোমামগৈ বাৰু। মইতো মোৰ ঘৰত ভাত খাবলৈ নিমন্ত্ৰণ জনাম বুলি ভাবিছিলোঁ। আকৌ জীয়েকৰ ঘৰত নাখাই মোৰ ঘৰত খালে বেয়া হ'ব নহয়। আপুনি এবাৰ ধৰি লওকচোন, নন্দেকৰ ঘৰত ভাত নাখাই কাষতে মোৰ ঘৰত খালে বেয়া হ'ব নহয়। ময়ো আপোনাৰ নন্দেকেই, গাঁৱৰ হ'লেও মোৰ ঘৰত জলপানকে খাব, তাইৰ ঘৰত ভাত খাবগৈ বাৰু। ঠিক আছে। মই ওলাই সাজু মা। চাওক, ধুনীয়া কাপোৰ এযোৰ পিন্ধিছোঁ। এইযোৰ মোক মামণিয়ে দিয়া। এবাৰ যে বহাগ বিহুত দিছিলে, তাই বিয়া হোৱাৰ পিছৰ বছৰেই নেকি। ধুনীয়া লাগিছে কাপোৰযোৰ, চাওকচোন চাওক। মই নাযাওঁ বুলি কৈছোঁ নহয়, নাযাওঁ। একেটা কথাতে কিয় লাগি আছ বোৱাৰী? কিয়নো যাবলৈ লাগে? তই যদি ভাবিছ শাক পাচলি দিওঁ বুলি, তেতিয়াহ'লে ফোন এটা কৰি দে, তাই ড্ৰাইভাৰজনক পঠিয়াই দিব, হ'ব আৰু। মা, নিজৰ জীয়েকজনীৰ ঘৰলৈ যাবলৈও আপুনি মন কৰা নাই। কি হৈছে মা? নিজৰ জীয়েক হ'লেও সিমানকৈ গৈ থাকিব নোৱাৰি নহয়। সিদিনা মই গৈ আহিছোঁ, আজি এসপ্তাহে হোৱা নাই। আকৌ তই যাবলৈ ওলাইছ, যা। মোক কিয় জোৰ কৰিছ? কিন্তু মই অকলে নাযাওঁ, আপুনিও যাব লাগিব। আৰু মোকো আপুনি মানা কৰিছিল যাবলৈ। কি হৈছে মা? মামণিৰ লগত আপোনাৰ কিবা? খবৰদাৰ বোৱাৰী, এনেকুৱা কথা নকবি। নিজৰ জীয়েকৰ লগত খং অভিমান কৰি মাক জীয়েকৰ ঘৰলৈ নোযোৱাকৈ নাথাকে। হ'ব দে, তই ওলালি নহয়, ব'ল যাওঁ। ব'লক মা, ব'লক। আমি গ'লে তাই কিমান ভাল পাব। তই তাইলৈ খবৰ দিলি নেকি? নাই মা, তাইলৈ মোৰ খবৰ দিয়া হোৱা নাইকিয়া। খবৰ নিদিয়াকৈয়ে যাওঁ ব'লক। মানে মোৰ ফোনটোত ৰিচাৰ্জ কাটিলে, ভৰাবলৈ পইচা নাই। এইকেইটা পইচাই টমটমৰ খৰচ দিম। দেউতা নাযায় বোলে, পোনাকণক ৰখিম বুলি কৈছিল। মই বোলো নালাগে, সিও পেহীয়েকৰ ঘৰৰ পৰাই আহকগৈ। হ'ব, ব'ল আৰু। পোনাকণক লৈ ল, দেউতা অকলে থাকিব। দুপৰীয়াৰ ভাতৰ যোগাৰ কৰিলি নে? দেউতাই এতিয়া জলপান খালে। দুপৰীয়াৰ বাবে ভাত ৰান্ধি মই ধুনীয়াকৈ থৈ দিছোঁ। দেউতাই বোলে বাঢ়ি খাব। ব'ল। বোৱাৰীক মই কেনেকৈ কওঁ যে সেইদিনা মোক মাছজনীয়ে ৰাস্তাৰ পৰাই উভতাই পঠালে। নাজানো আজি কি হয়। তথাপিতো
যাওঁ, তাই মনটো নহ'লে মৰি যাব। ভাবিব মায়ে মোক জীয়েকৰ ঘৰলৈ যাবলৈ বাধা দিছে। অ' মা, অলপ সোনকালে আহক। ল'ৰাটোক চাইকেলখনত পঠিয়াই বৰ ভাল কৰিলোঁ পাই। টমটম এখনো নাপালোঁ। আমাৰ গাঁৱৰ অজিতে যে এইখন ল'ৰাটোক আগবঢ়াই দি সহায় যে কৰিছে, এইটোৱে ভাল হৈছে। ব'ল, সি আলিমূৰত ৰৈ থাকিবগে ল'ৰাটোলৈ। ব'ল সোনকালে যাওঁ। আহক মা। তহঁত আহিছ? খবৰ খাতি নিদিয়াকৈ তহঁত কিয় গুচি আহ বাৰু? এইখন একেবাৰে যে নিজৰ ঘৰহে। খবৰ খাতি নিদিয়াকৈ ডাইৰেক্ট সোমাইহে আহিব ঘৰখনলৈ। মা, তই সেইদিনা আহি গৈছিলিহে। মই তোক ৰাস্তাৰ পৰাই পঠিয়াই দিলোঁ। আকৌ আজি আহি পালিহি যে। সেইদিনাটো তই ৰহিমলাৰ ঘৰত ঠিকছে খাই গৈছয়ে। আকৌ তোৰ কিবা ভাল বস্তু খাবলৈ মন গ'ল নে? সঁচা দেই, তহঁতে মোক লাজ দি মাৰিবি। কিয় তহঁত আহিব লাগে বাৰু এনেকৈ টোপোলা টাপলি লৈ? এইবোৰ লেতেৰা লেতেৰা বেগবোৰ লৈ ক'ৰ ভিতৰত সোমাইছহি? মামণি, আমি মানে খবৰ দিবলৈ নহ'লে। ভাবিছিলোঁ আমি আহিলে তুমি বহুত ভাল পাবা। খবৰ নিদিলোঁ। একো নহয় দিয়া। নিমখ চিমখ যিয়ে হয় ভাত কেইটামান খাবলৈ পালেই হ'ল। জানো নব, নিমখ তেলে ভাত খোৱাৰ তোমালোকৰ অভ্যাস আছে। কিন্তু আমি সেইবোৰ নাখাওঁ নহয়। কিয় আহিব লাগে বাৰু? এনেকৈ কিয় কৈছা তুমি? আৰু মাক সেইদিনা ৰাস্তাৰ পৰাই পঠিয়াই দিলা। কি মানে এইবোৰ? হ'ব, শাহুৰে তোমাক নোকোৱাকৈ থকা নাইকিয়া। এতিয়া এইখিনিত অভিনয় কৰি দেখুৱাব নালাগে। সেইদিনা মই শাক পাচলি নাই অনা বুলি ক'লো যে, কিয় নানিলি সুধিলোঁ যে, আজি সেইকাৰণে শাক পাচলি লৈ ঘৰৰ ভিতৰ সোমাইছহি। আনিছও মস্ত মস্ত বেগ দুটা। এই দুটাতে চাগে দুটোপোলা ভৰাই নিয়াৰ আশা কৰিছ? মা, মই লাজ পাওঁ আৰু এইখন ঘৰৰ পৰা তহঁতে টোপোলা লৈ লৈ যাওঁ। মই দিব ইচ্ছা নকৰিলেও শাহুমায়ে দিয়ে। শাহুমায়ে তহঁতক ভিখাৰী বুলি ভাবে জাননে? সেইবাবেহে বেগ ভৰাই ভৰাই দি পঠায়। মই বৰ লাজ পাওঁ, বৰ লাজ পাওঁ। মাজনী, তোৰ ঘৰত খাবলৈ বা বস্তু নিবলৈ আমি নাহোঁ। তোৰ ঘৰলৈ তোৰ মুখখন চাবলৈ আহোঁ। বাবাকনৰ মুখখন চাবলৈ আহোঁ। ঘৰখনৰ সকলো প্ৰাণী ঠিকে আছেনে সেয়া খবৰ এটা ল'বলৈ আহোঁ। তই এনেকুৱা ব্যৱহাৰ কৰি কি প্ৰমাণ কৰিব বিচাৰিছ? আজিয়েই নহয়, সেইদিনাও তই মোক কথা শুনালি। মই ৰাস্তাৰ পৰাই উভতি গ'লোঁ। ৰহিমদা বোৱাৰী, আনকি ঘৰৰ সকলোকে মিছা মাতিছোঁ। তই কিয় সলনি হৈছ? মা, মই ঠিকেই বুজিছোঁ। আপুনি সেইদিনা মিছা মাতিছিল। আজিহে প্ৰমাণটো পালোঁ। মামণি, মই বাৰু তোমাৰ লোকৰ, কিন্তু এই মাটো তোমাৰ নিজৰ। মাৰ কথা এবাৰ নাভাবা কিয়? কোন মাকে জীয়েকৰ ঘৰৰ পৰা টোপোলা নিম বুলি আহে? জীয়েক সুখত আছে নে দুখত আছে তাক চাবলৈ আহে। তুমি বৰ অহংকাৰী হৈছা। এনেকুৱা অহংকাৰ নকৰিবা। তুমি কিয় ইমান অহংকাৰ কৰিছা? এনেকুৱা লাগিছে যেন এইজনী আমাৰ মামণি নহয়। ঠিকেই কৈছা। এতিয়া মই সেই দুখীয়া ঘৰৰ মামণি নহয়। নিজে পচন্দ কৰি এজন বহুত ধনী ঘৰৰ ল'ৰালৈ পলাই আহিলোঁ। আৰু এতিয়া মই বহুত সুখী। মই এইখন ঘৰৰ ৰাণী হয়, ৰাণী। কি হ'ল? মোৰ মুখলৈ এনেকৈ ভেবা লাগি তহঁতে চাই আছ যে? হ'ব দে, টোপোলা কেইটা থ আৰু ইয়াতে বহ। মই তহঁতৰ বাবে ঠাণ্ডা পানী আনোগৈ। হ'ব, তই আমাক যিমানখিনি শুশ্ৰূষা কৰিলি সিমানখিনিয়ে আমাৰ পেট ভৰি গৈছে। আৰু আমাক একো প্ৰয়োজন নাই। মায়ে ঠিকেই কৈছে। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমাৰ আত্মসন্মান আছে। তুমি আমাৰ হৈ মাত মাতিব লাগিছিল। যদি এইখন ঘৰত কোনোবাই আমাক দুখীয়া বা ভিখাৰী বুলি হাঁহে, তেতিয়া তুমি আমাৰ হৈ ক'ব লাগিছিল। তুমি নিজৰ ঘৰখনৰ মানুহৰে হ'ব নোৱাৰিলা যেতিয়া শহুৰৰ ঘৰখনৰ কেনেকৈ আপোন হ'বা? তুমি কেৱল টকা পইচা সা সম্পত্তিৰহে লোভ কৰা। চুপ থাকা। মোৰ ঘৰত আহি মোক কথা শুনোৱাৰ অধিকাৰ তোমালোকৰ নাই, কিন্তু মোৰ অধিকাৰ আছে। মা, বোৱাৰী, এইখন ঘৰত মোৰ তোমাতকৈ বেছি অধিকাৰ আছে। মই যদি বিচাৰোঁ তোমালোকক এইখন ঘৰৰ পৰা উলিয়াই খেদিব পাৰোঁ। এইখন ঘৰলৈ অহা অতিথিক শুশ্ৰূষা কৰিবলৈ তোমাক আদেশ দিয়াৰ অধিকাৰ মোৰ আছে। গতিকে যোৱা। তোমাৰ মা আৰু নবৌৰ বাবে ভাল কিবা এটা ৰন্ধাৰ ব্যৱস্থা কৰাৰ আগতেই ভালদৰে একাপ জুচ দি লোৱাহি। হ'ব মা, তাই হৈ ময়েই ক্ষমা বিচাৰিছোঁ। আপোনালোকে ক্ষমা কৰি দিব তাইক। তাই নিজৰ মাক আৰু নবৌয়েকৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিছে সেইটো মই নাজানো, কিন্তু মোৰ ঘৰলৈ অহা অতিথিক মই ভগৱান বুলি ভাবোঁ। গতিকে অতিথিক এনেকুৱা ব্যৱহাৰ কৰাটো মই একেবাৰে পচন্দ নকৰোঁ। পিয়নি, আপুনি? আপুনি কিয় ক্ষমা খুজিছে? আপুনি ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাই। শুনক, আপোনালোক ৰওক, একেবাৰে ভাত খাই যাব লাগিব। তাইৰ কথা শুনি এনেকৈ গুচি নাযাব। সেইখন মোৰো ঘৰ। সেইখন ঘৰত তাইতকৈ বেছি মোৰ অধিকাৰ আছে। গতিকে মই জীয়াই থকালৈকে আপোনালোক অপমানিত হৈ এইখন ঘৰৰ পৰা যাব নোৱাৰে। শুনক, আপোনালোকৰ টোপোলাকেইটা মোক দিয়ক। মই ঘৰুৱা শাক পাচলি খাই বৰ ভাল পাওঁ। বৰ ভাল পাইছোঁ আপোনালোকে আনিছে।
আৰু আপোনালোকক মই মৰমতহে কিবা এটা দিওঁ বেগটো খালী কৰি নপঠিয়াওঁ বুলি। সেই কথাটো মামণিয়ে এনেকৈ কৈছে। আৰে মই নিদিলেও মোৰ পৰা লুকুৱাই তাইৰ মাক বাপেকক কিবা এটা দিব লাগে, কিন্তু মই দিয়াখিনিও তাই যিদৰেহে কৈছে। বাৰু সেয়া বাদ দিয়ক, পোনাকণ ক'ত আছে? পোনাকণক বাহিৰতে আপোনালোকৰ ঘৰৰ কাম কৰা মানুহ এজনে ল'লে। বোলে ল'ৰাটোক বৰ মৰম লাগে, বহুত দিন অহা নাই বুলি লৈ উমলাই আছে। হয়, আহক ভিতৰলৈ আহক। মায়ে সকলোবোৰ কথা শুনিলে। আজি কি হয় একো বাৰ্তা নাই। মই বেয়া পাওঁ মাহঁত ইয়ালৈ আহিলে, কাৰণ এই ঘৰৰ মানুহে মোৰ ঘৰৰ মানুহবোৰ দুখীয়া বুলি দেখক বুলি মই বেয়া পাওঁ। কাৰণ এইখন ঘৰৰ চাকৰবোৰক মই আঙুলিৰ মূৰত নচুৱাই থাকোঁ, দম দি থাকোঁ, যাতে সিহঁতে এইটো নেদেখক মোৰ ঘৰৰ মানুহবোৰ এই চাকৰকেইটাতকৈও দুখীয়া। মোক ইয়াত কোনেও পাত্তা নিদিব নহয়। ইহঁতো যে আৰু কিয়নো আহিব লাগে, ইমান বেয়াকৈ ক'লেও লাজ নাপায়। অ' মাজনী, তই এনেকুৱা নাছিলি নহয়, কি হ'লনো কচোন মোক? মা, জন্মৰ পৰা তহঁতে মোক কি দিব পাৰিছ? নিমখ তেলে দিয়া ভাত খোপাৰ বাহিৰে কি খুৱাই পাইছিলি? এতিয়া মই এইখন ঘৰত নিজৰ পচন্দ মতে সকলো পিন্ধিবলৈ পাইছোঁ, ধুনীয়া ধুনীয়াকৈ খাবলৈ পাইছোঁ। আৰু মোক কি লাগে কচোন তই? একো নালাগে, আমিও সুখী যে তই সুখত আছ। মোৰ যদি সুখ বিচাৰিছ তহঁত ইয়ালৈ ঘনে ঘনে আহি নাথাকিবি। সেই চাকৰকেইটা, আমাৰ ঘৰত যিমানকেইটা চাকৰ আছে সেইকেইটা তহঁততকৈ ধনী। সিহঁতে মাহেকৰ মূৰত দৰমহায়ে পায় বহুত। গতিকে তই কথা এটা ভাবচোন, সেই চাকৰকেইটাক মই হুকুম দিওঁ কাম কৰিবলৈ, সিহঁতে মোক পাত্তা নিদিয়া হ'ব নহয়। তহঁতৰ সাজ পোছাক দেখিয়ে গম পায় তহঁত যে কিমান দুখীয়া ঘৰৰ। আৰু যাওঁতে যে এটোপোলা বস্তু লৈ যাওঁ, সেইবোৰ ভাল নালাগে দেখি। তোৰ শাহুৰে মৰমত দিয়ে বাবেহে নিওঁ। হ'ব দে, আজিৰ পৰা নিনিওঁ। ভাত সাজ বৰ ভাল লাগিলে খাই। তই আজিকালি ধুনীয়াকৈ ৰান্ধিবও জনা হ'লি। মা, সকলো বস্তু যোগাৰ থাকিলে ধুনীয়াই হয়। তহঁতৰ ঘৰত একো যোগাৰ নাথাকে বাবেহে ৰন্ধা বঢ়াবোৰ ভাল নহয়। হ'ব দে, যাগৈ আৰু। দেউতাকো চোন অকলে এৰি থৈ আহিছ, সন্ধ্যাই লাগিব হ'ল। অঁ হ'ব। মা, মই অলপ ওলাই যাওঁ। আপোনাৰ বাবে কিবা শ্বপিং কৰিব লাগিব যদি কৈ দিয়ক। নালাগে, মোৰ বাবে মই নিজেই কৰি ল'ম। তোমাৰ নিচিনা দৰিদ্ৰ ভিকহু ঘৰৰ এজনী ছোৱালীয়ে মোৰ বাবে কি পচন্দ কৰিব পাৰিবা? মা, এনেকৈ কিয় কৈছে? কেনেকৈ কৈছোঁ? মইতো সঁচাটোৱে কৈছোঁ। যোৱা যোৱা, তুমি আৰু মাৰ ঘৰত একো নাপালা, ইয়াত পাই গোটেইজনী ক'ব নোৱাৰা হৈ পৰিছা। যোৱা যোৱা। মায়ে আজি মোক এনেকৈ কিয় ক'লে? এতিয়া তোমাৰ মনটো কেনেকুৱা লাগিছে? বাইদেউ। অ' ৰহিমলা, তুমি। মই মোৰ প্লেনটোত প্ৰথমটো ষ্টেপ আগবাঢ়িছোঁ। মই আজি বৰ বেয়াকৈ কৈছোঁ নহয় তাইক। দুখীয়া বুলি তাইক মই বহুত হাঁহিছোঁ। বাইদেউ, বুজিছোঁ আপুনি এইখিনি কথা কওঁতে কিমান কষ্ট হৈছে, কিন্তু কিবা এটা ভালৰ বাবে অলপ কষ্টটো কৰিবই লাগিব। অঁ, কিবা এটা ভালৰ বাবে অলপ কষ্ট কৰিব লাগিব ৰহিমলা। সেইদিনা মামণিয়ে নিজৰ মাক আৰু নবৌৱেকক যেনেকুৱা ব্যৱহাৰ কৰিলে সেয়া শুনাৰ পিছৰ পৰা মোৰ বৰ খং উঠি আছে আৰু অন্তৰখনত দুখো লাগিছে। আৰে, নিজৰ মাক আৰু নবৌৱেকৰ লগত এনেকুৱা ব্যৱহাৰ কৰে মই। আৰু সেইদিনাই তুমি আৰু মই কথা পাতি এই প্লেনটো বনালোঁ যে এতিয়াৰ পৰা তাইক এনেকুৱা ব্যৱহাৰ কৰিম প্ৰতিদিনে। শতদিনে মই তাইক মাক হৈ মৰম কৰিলোঁ। এতিয়া তাই দেখিব এজনী ধনী ঘৰৰ অহংকাৰী শাহু কেনেকুৱা। মই এনেকুৱা নহ'লেও তেনেকুৱা হৈ তাইক প্ৰমাণ কৰি দিম যে কোনোবাই দুখীয়া বুলি ইটিকিং কৰিলে, হাঁহিলে, লেলে চেচে কৰিলে অন্তৰত কিমান কষ্ট পোৱা যায়। তাই দুখীয়া ঘৰৰ ছোৱালী, মোৰ ল'ৰাৰ লগত প্ৰেম হ'ল, তাহাঁতে মন্দিৰতে বিয়া পাতি লৈ আনিলে। আৰু ময়ো ভাবিলোঁ এজনী দুখীয়া ঘৰৰ সহজ সৰল ছোৱালী, নিজৰ যি হিচাপে আঁকোৱালি লওঁ। কিন্তু ভবা নাছিলোঁ ধন সা সম্পত্তি পাই তাই ইমানেই অহংকাৰী হৈ যাব যে নিজৰ মাকৰ ঘৰখনকে ঘৃণা কৰিব। তাই অতীতক ঘৃণা কৰিব। আপুনি ঠিকেই কৈছে। মইতো ভাবিছিলোঁ মামণিয়ে এনেকুৱা কেতিয়াও কৰিব নোৱাৰে, কিন্তু নিজৰ কাণেৰে সেইদিনা শুনিলোঁ, নিজৰ চকুৰেৰে দেখিলোঁ। মই প্ৰমাণ পাই গ'লোঁ। মোৰ সন্মুখতো বৰ বেয়াকৈ কৈছে। এতিয়া আমি আমাৰ প্লেনটোত ছাকচেছ হ'ম। এদিন এই মামণিয়ে বুজি উঠিব যে ধনী দুখীয়াৰ ভেদাভেদ আনিব নালাগে, যে ধন সম্পত্তিয়ে সকলো নহয়। মানুহৰ মৰম চেনেহৰ প্ৰয়োজন, আৱেগ অনুভূতিৰ প্ৰয়োজন। ধনৰ অহংকাৰত কাৰোবাক ঘৃণা কৰিলে কেনেকুৱা লাগে, ঘৃণা যিজনক কৰে সেইজনৰ অন্তৰত কেনেকুৱা লাগে তাই বুজি উঠক। আপুনি ঠিকেই কৈছে। মামণি। হয় মা, কওকচোন। ভিতৰত কি কৰি আছিলা? মা, মই ব্ৰেকফাষ্ট কৰিছিলোঁ। আজি আকৌ আপুনি ক'লে ঘৰৰ নিয়মবোৰ সলনি হ'ল। মোৰ নিচিনা
মানুহৰ লগত ইমান দুখীয়া ঘৰৰ এজনী সাধাৰণ ছোৱালীৰ লগত একেখন ডাইনিঙতে বহি ব্ৰেকফাষ্ট নকৰোঁ বুলি ক'লে সেইবাবে মই এতিয়াই কৰি আহিছোঁ তোমাৰ নিচিনা দৰিদ্ৰ ভিখাৰীৰ ঘৰৰ পৰা অহা এজনী ছোৱালীৰ লগত সমপৰ্যায়ত একেখন ডাইনিঙতে বহি খানা খোৱাৰ মোৰ কোনো প্ৰয়োজন নাই তোমাৰ কোনো অকাদেই নাই মা মই এনে কি ভুল কৰিলোঁ আপুনি মোক এনেকুৱা ব্যৱহাৰ কৰিছে আগতেতো আপুনি মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰা নাছিল আগৰখিনি মোৰ অভিনয় আছিল মোৰ ল'ৰাটোৰ মন পাবলৈ এতিয়া মই আচল চৰিত্ৰ দেখুৱাইছোঁ মই কেনেকুৱা আৰে তুমিওচোন তেনেকুৱাই কৰিলাহেঁতেন মোৰ ঠাইত থকাহেঁতেন সেইদিনা তুমি তোমাৰ মা নবৌৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিছিলা মই সেইদিনাই শিক্ষা ল'লোঁ যে ময়ো তোমাৰ লগত এনেকুৱাই কৰিব লাগে কাৰণ এইটোৱেই যে তুমিওতো সেই তোমাৰ মা আৰু নবৌৰ দৰে ভিখাৰী ঘৰৰ দৰিদ্ৰ ঘৰৰ আৰে মা আমি দুখীয়া হ'ব পাৰোঁ কিন্তু ভিখাৰী নহয় দাদাই কষ্ট কৰি হাজিৰা কৰি টকা আনে আগতে দেউতায়ো তেনেকৈ কষ্ট কৰিছিল হাজিৰা কৰিছিল হয় নেকি সেইদিনাচোন তুমি তোমাৰ নবৌ আৰু মাক নিজেই কৈছিলা ভিখাৰী বুলি এতিয়া আকৌ ইয়াত যে মোক এনেকৈ কৈছা কথা নিজৰলৈ আহিছে নহয় এতিয়া শুধৰাব বিচাৰিছা যোৱা মোৰ সকলো জনা গ'ল মোৰ ঘৰৰ চাকৰ কেইটাৰো যোগ্য নহয় তুমি মা আতহা হ'ব মা ভগৱান মোক ক্ষমা কৰি দিবা এইবোৰ কৰিবলৈ মই বাধ্যত পৰিছোঁ মামণিক শুদ্ধ পথলৈ আনিবলৈ আৰু মোৰ এই প্লেনটোত ৰহিমলাৰ লগতে মোৰ ঘৰখনৰ সকলোৱে সম্পূৰ্ণ ছাপোৰ্ট আছে মোৰ পুত্ৰও মা নব মা নব ঘৰত কোন আছা ঘৰত কোনো নাই নেকি মা মাজনী তই আৰু এইদৰে কান্দি কান্দি আহিছ যে মাজনী কি হ'ল তোৰ মা হয় কিনো কেঁচুৱা ল'ৰা ছোৱালীৰ দৰে মা কৰি কান্দি আছ কথাটো কচোন মোৰ বুকুখন ধপধপাই গৈছে পোনাকণৰ মানে বাবাকণৰ কিবা হৈছে নেকি নে জোঁৱাই কিবা নে ঘৰখনৰ কাৰোবাৰ কি হৈছে কচোন কাৰো একো হোৱা নাই তোৰ জীয়েৰৰ হৈছে বৰ কষ্ট হৈছে মোৰ বৰ দুখ হৈছে মা কিয় কি হ'ল মাজনী কচোন ক মোক আজিকালি শাহুৱে অলপো মৰম নকৰে বৰ খং কৰে দুখীয়া বুলি মোক হাঁহে আৰু আজি কৈছে ঘৰখনৰ চাকৰ কেইটাৰো হেনো মই যোগ্য নহয় মোক ইমান বেয়া ব্যৱহাৰ কৰিছে মা হেই তোৰ শাহুৰ এনেকুৱা নহয় পাই বৰ ভাল মানুহ তেওঁ মিছা কৈছ তই মই মিছা কৈছোঁ তই ভাবিছ তোৰ ছোৱালী এনে কান্দি কাটি আহিছে এবাৰ তই মোৰ মুখখনলৈ চাচোন কচোন মই কান্দিছোনে সঁচাকৈ নিজৰ মাকে বোলে সন্তানৰ মুখখন চায়ে গম পায় দুখত আছে নে সুখত আছে আকৌ মাজনী তেখেতে তোৰ লগত এনেকুৱা কিয় কৰিছে বিয়নী বহুত ভাল মানুহ তোৰ লগত এনেকুৱা কিয় কৰিছে নাজানো মই একো নাজানো এতিয়া মই মা ঘৰৰ পৰা আহোঁগৈ বুলি ক'লো তেতিয়া কৈছে সেই ভিখাৰীৰ ঘৰখনত দৰিদ্ৰ ঘৰখনত কি খাবলৈ পাবিনো মই বোলো একো নাপালেও মাৰ ওচৰলৈ গ'লে মোৰ মনটো শান্তি লাগিব সেয়ে যাওঁ তেতিয়া কৈছে তোৰ বেগটো দেখুৱাচোন মনে মনে মাৰৰ ঘৰলৈ কি লৈছ চাওঁ মই বেগটো দেখুৱালোঁ বেগটোত মোৰ পইচা 200 আছিলে সেই 200 লৈ পেলাই মোক 50 টকা এটা দিছে বোলে এইটো টমটমৰ খৰচ লৈ যা আৰু একো নিব নোৱাৰ বোলে ঘৰলৈ 200 টকাটো দিলে তই তাত দি থৈহে আহিবি এনেকৈ কৈছে আৰু মাকে ইমান বেয়াকৈ কৈ থাকিলেও মোৰ মানুহজনে একো নকয় যেনেকুৱা লাগিছে তেওঁক ভাল পাই মই বিয়া হৈ যোৱা নাছিলোঁ যেনিবা কিবা এটাতো কথা হৈছে বিয়নী এনেকুৱা নহয় হয় মা এই ধনী মানুহবোৰ এনেকুৱাই ধনৰ অহংকাৰত যি টি কৰিব পাৰে নাই ভণ্টি তোমাৰ কিবা এটা ভুল হৈছে তোমাৰ শাহুমাৰ ধনৰ অহংকাৰ নাই তেখেতটো বহুত ভাল মানুহ নব তুমি চাগে ভাবিছা মই এইবোৰ অভিনয় কৰিছোঁ এয়া সঁচা সঁচা মোৰ এনেকুৱা লাগিছে যেন সেইখন ঘৰত আৰু মই থাকিব নোৱাৰিম মোৰ মৰি থাকিবলৈ মন গৈছে মা এইবোৰ কি কথা কৈছা মাজনী এনেকুৱা কথা মনলৈও নানিবি বহিছো না মা নব তোমালোকে মোক ক্ষমা কৰি দিবা মই তোমালোকক কিমান বেয়া ব্যৱহাৰ কৰিছিলোঁ আজি মোকো তেনেকুৱা একেই ব্যৱহাৰ কৰিছে আৰু আজি মই উপলব্ধি কৰিব পাৰিছোঁ
মানুহে এইদৰে দুখীয়া বুলি ইটিকিং কৰিলে হাঁহিলে মনত কিমান বেয়া লাগে। হয়, আমি দুখীয়াই বাৰু, কিন্তু আমাক ভিখাৰী বুলি কৈ কিয় অপমান কৰিছে? ময়ো তোমালোকক তেনেকৈয়ে কৈছিলোঁ, ক্ষমা কৰি দিবা। মা, ব'লা, তোমাৰ হাতৰ কিবা এটা খাবলৈ দিয়া। আজি দুদিনে মই ভালকৈ একো এটা খোৱা নাই, আৰু খবৰেই নাই। ভণ্টি, তুমি অকণো চিন্তা নকৰিবা, মই কিবা এটা ৰান্ধি দিম তোমাক, ৰ'বা। বোৱাৰী, দাইল আছেনে নাই? এমুঠিমান আছে মা, ল'ৰাটোলৈ খিচিৰি বনাম বুলি থৈছিলোঁ, নবনাওঁ। ভণ্টিকে ধুনীয়াকৈ থপথপীয়াকৈ অকণমান বনাই দিওঁ, তাই আকৌ ভালকৈ খাই থকা ছোৱালী নহয়। ৰ'বা ভণ্টি, তুমি বহা। নালাগে, পোনাকণলৈ খিচিৰি বনাবলৈ থৈছিল, আকৌ মোক বনাই দিব নালাগে। আপোনালোকৰ লগৰে দিয়ক, কি বনাইছিলনো? একো নহয় দে, আনিব নহয় দাদা বজাৰৰ পৰা আহোঁতে কিবা এটা লৈ আহিব। তই ৰ, বৌয়ে বনাওকগৈ। আমিনো কি, লাই শাক এসোপাকে মোহাৰি বইল কৰিলে, আৰু আলু এটা ভাতত দি পিটিকা, সেইদৰেই খালোঁ। দেউতাই হেনো আজি খাই বৰ ভাল পালে, শলাগ লৈয়ে আছে। এনেওতো নবৌৰ হাতৰ সকলো ৰন্ধাই সোৱাদ হয় নহয়। আজি মই সেয়াকে খাম। যোৱা নবৌ, যোৱা, তোমাৰ হাতৰ সেয়াকে আনি দিয়া। কি হৈছে বাৰু কথাটো? বিশ্বাস কৰিবলৈকে টান হৈছে, মানুহ এনেকৈ সলনি হয়নে? সেইটোৱে নবৌ, মোৰো বিশ্বাস হোৱা নাই। মা যে এনেকৈ সলনি হৈ গৈছে, মোৰ দুখ লাগিছে, বৰ দুখ লাগিছে। মানুহ এনেকৈ সলনি হয়। এতিয়া তোমাৰ মনটো কেনেকুৱা লাগিছে বোৱাৰী? মা, বিয়নী, আপোনালোক আহিলে? আমি। এতিয়া মই সুধিব বিচাৰিছোঁ, মামণি, তোমাৰ মনটো কেনেকুৱা লাগিছে? কেনেকুৱা লাগিব আৰু মা, আপোনালোকে মোৰ লগত যি ব্যৱহাৰ কৰিছে সেয়া সম্পূৰ্ণ নতুন। আগতে আপোনালোকে মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰা নাছিল। মোৰ মনটো কেনেকুৱা লাগিব পাৰে এবাৰ ভাবি চাওকচোন। মোৰ ঠাইত থাকি ভাবক। এতিয়া তুমি যেনেকৈ তোমাৰ ঠাইত থাকি আমাক কথাবোৰ ভাবিবলৈ কৈছা, যদি সেইদৰে তুমি আগতেও বুজিলাহেঁতেন, তুমি যদি তোমাৰ মা আৰু নবৌৰ ঠাইত থাকি কথাবোৰ বুজিবলৈ চেষ্টা কৰিলাহেঁতেন, তুমি আমাৰ ঘৰলৈ যাওঁতে তোমাৰ মা আৰু নবৌক কিমান অপমান কৰিছিলা। আজি বুজিছানে কেনেকুৱা লাগে যেতিয়া নিজৰ আপোন কোনোবাই অপমান কৰে? মইতো তোমাৰ তেজৰ সম্পৰ্কীয় আপোন নহয়, মই মাথো তোমাৰ শাহু, কিন্তু সেই কেইমাহতে, সেই কেইবছৰতে তোমাক মই ইমান মৰম দিলোঁ, তুমি মোক শাহুৰ ঠাইত মা বুলি ভাবিবলৈ ল'লা, আৰু ময়ো তোমাক নিজৰ যিদৰে ভাবিলোঁ। আজি মই তোমাৰ লগত কৰাখিনিৰ বাবে তুমি আঘাত পাইছা, কাৰণ মই তোমাৰ আপোনে দিয়া আঘাত সহ্য কৰিবলৈ বৰ টান। যেতিয়া তুমি মা আৰু নবৌৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছিলা, তেতিয়াও তেখেতসকলে একেই আঘাত পাইছিল, যিদৰে তুমি পাইছা। বুজিছোঁ মা, সেইবাবে মই মাৰ ওচৰলৈ, নবৌৰ ওচৰলৈ দৌৰি আহিছোঁ, ক্ষমা খুজিবলৈ আৰু অলপ মাৰ বুকুত জিৰণি ল'বলৈ। মামণি, সন্তানে হাজাৰ অপৰাধ কৰিলেও মাকৰ কোলাখন আৰু মাকৰ অন্তৰখন খোলা থাকে, সন্তানক আঁকোৱালি ল'বলৈ, সন্তানক জিৰণি দিবলৈ। তুমি তোমাৰ মাৰ লগত যিয়েই নকৰিয়া কিয়, তোমাৰ মায়ে তোমাক সহজতেই ক্ষমা কৰি দিব। তোমাৰ মায়ে দুখ সহ্য কৰিব নোৱাৰে, আৰু কোৱা শুনো নবৌ মাৰ দৰেই। তুমি ইমান এগৰাকী সাদৰী নবৌ পাইছা, তুমি এই নবৌ আৰু এই মাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছিলা। আৰে তেওঁলোকে তোমাৰ মুখখন চাবলৈ গৈছিল, তোমাৰ সন্তানটোক চাবলৈ গৈছিল, আমাৰ ঘৰখনত সকলো ঠিকেই আছেনে চাবলৈ গৈছিল, কিন্তু তুমি যি অপমান কৰিলা, যিদৰে তেওঁলোকক অপমানিত কৰিলা, সেয়া বৰ অসহ্যকৰ। সেয়ে আমিও ভাবিলোঁ, মই, ৰহিমলা আৰু তোমাৰ হাজবেণ্ড মানে মোৰ পুত্ৰ, আমি তিনিওৱে প্লেন বনালোঁ যে তোমাকো আমি এনেকুৱা ব্যৱহাৰ কৰোঁ। তেতিয়া তুমি বুজিবা যে তোমাৰ মা আৰু নবৌৰ দুখ কেনেকুৱা হৈছিল, কিমান কষ্ট পাইছিল যেতিয়া তুমি তেনেকুৱা কৰিছিলা। বাইদেৱে ঠিকেই কৈছে মামণি, মই বৰমাক জানো, বৰমা তেনে সহজ সৰল মানুহ, আৰু নবৌকো জানো, নবৌটো একেবাৰে সাদৰী। সেনেকুৱা নবৌ আৰু বৰমাৰ কেতিয়াও ভুল হ'ব নোৱাৰে, আৰু বৰমাক কি বুলি কৈছিলি, ভুল হৈছে। আৰে বৰমাৰ ভুল হ'ব নোৱাৰে, তই যি কৰিলি, তই এবাৰ ভাবি চাইছিলি ভুল কৰিছিলি, এতিয়া বুজিছ? মামণি, মই তোমাক এনেকুৱা বুলি ভবা নাছিলোঁ। মই জনা নাছিলোঁ যে তুমি মা আৰু নবৌৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছিলা। মই জনা নাছিলোঁ যে তুমি এদিন মাক ৰাস্তাৰ পৰাই খেদি পঠিয়াইছিলা। মোক যেতিয়া সকলোবোৰ কথা মোৰ মা আৰু এই ৰহিমলা খুৰীয়ে ক'লে, তেতিয়া মই বুজিলোঁ, আৰু সেইদিনাই মাহঁতৰ প্লেনত ময়ো সহযোগ কৰিলোঁ। তোমাক এইখিনি আমি নাটক কৰিছিলোঁ। তোমাৰ লগত তেনেকুৱা ব্যৱহাৰ কৰি মা আৰু মই ভিতৰি ভিতৰি কান্দি আছিলোঁ।
তোমাক দেখুৱাই নহয় তোমাৰ পৰা আঁতৰ হৈ মায়ে ময়ে সেই কথাবোৰকে পাতি কান্দি আছিলো মাথো তোমাক শুদ্ধ পথলৈ আনিবলৈ তোমাক বুজাবলৈ যে এই কথাবোৰ বেয়া বা ভুল সেইটো বুজাবলৈকে আমি কৰিছিলো এইখিনি আপোনালোকে মোক বুজাই দিলে যে মই মোৰ মা আৰু নবৌৰ লগত কি অপৰাধ কৰিছিলোঁ কি পাপ কৰিছিলোঁ হয় মই বৰ ডাঙৰ ভুল কৰিছিলোঁ তাৰ শাস্তি মোক দিলে আপোনালোকে ইচ্ছা কৰি নহ'লেও যিদৰে আপোনালোকে মোক বুজাব বিচাৰিলে মই বুজিলোঁ মোৰ উপলব্ধি হ'ল মোক সকলোৱে ক্ষমা কৰি দিয়ক সকলোৱে মোৰ ভুলবোৰ ক্ষমা কৰি দিয়ক মামণি উঠ মাজনী উঠ তই আমাৰ ছোৱালী তোক আমি কিয়নো বেয়া পাম তোৰ প্ৰতি ক্ষমা সদায়ে আছে তুমি মোৰো নিজৰ ছোৱালী মই তোমাক জন্ম দিয়া নাই যদিও মোৰ ল'ৰাৰ পত্নী যদিও মই তোমাক নিজৰ যি হিচাপে লৈছোঁ বোৱাৰী হিচাপে নহয় মামণি তোমাৰ দুখ আমাৰো সহ্য নহয় তুমি বেয়া হৈ গৈছিলা অহংকাৰী হৈ গৈছিলা তোমাক শুদ্ধ পথলৈ আনিবলৈ এয়া আমাৰ ষড়যন্ত্ৰ আছিল আৰু এইখিনিত মোক সম্পূৰ্ণৰূপে সহায় কৰিছিল ৰহিমলাই মই মাথো বৰমাৰ দুখ সহ্য কৰিব পৰা নাছিলোঁ মই বৰমাৰ ছোৱালী মামণি সৰুৰ পৰা পাইছোঁ আৰু ময়ো বিচৰা নাছিলোঁ মামণি ধনৰ অহংকাৰত বেয়া হৈ যাওক নিজক পাহৰি যাওক তাই এতিয়া বুজিলে নিজৰ ভুলবোৰ সেইদৰে কণা কথা কৰি থাকিব নালাগে মামণি উঠা তোমাৰ ককাইৰা আহিব হৈছে সেইবোৰ বিষয়ে তোমাৰ দাদাই একো নাজানে এতিয়া গম পালে তেখেতে এনেই মিছাতে দুখ পাব উঠা হয় মামণি উঠ উঠা মামণি উঠা নিজৰ ভুলখিনি বুজিলা যে সেয়ে যথেষ্ট আমাৰ বাবে জীৱনত আৰু এনেকুৱা ভুল কেতিয়াও নকৰিবা ধনৰ অহংকাৰত নিজক পাহৰি নাযাবা মামণি ধন টকা পইচা আজিৰ যুগত সেই আছে নাই সেই ধন টকা পইচাক লৈ অহংকাৰ কৰি নিজৰ আপোনসকলক পাহৰি যোৱাটো মহাপাপ হয় আৰু মই তোমাক যি হিচাপে ভাবিছোঁৱেই যেতিয়া মহাপাপ কৰিবলৈ কিয় দিম সেয়ে তোমাক শুদ্ধ পথলৈ আনিবলৈ এইখিনি আমি কৰিলোঁ উঠা এতিয়া তুমি ভুল বুজিলা সকলোবোৰ এতিয়া শুদ্ধ হ'ল তোমাৰ ভুলৰ সংশোধনী হ'ল উঠা হয় মই আজি বুজিছোঁ সেই পৃথিৱীত টকা সা সম্পত্তি সেইবোৰ যথেষ্ট নহয় মানুহৰ একাজনী মৰম আৰু আশীৰ্বাদৰ প্ৰয়োজন মই নিজৰ মাৰ লগত যি ব্যৱহাৰ কৰিলোঁ বৰ লজ্জিত নিজৰ নবৌৰ লগত যি ব্যৱহাৰ কৰিলোঁ তাৰ বাবে লজ্জিত মই ধন সম্পত্তি সেইবোৰৰ লোভত পৰি নিজৰ মাকে অপমান কৰিলোঁ তেজৰ সম্পৰ্ক চিনি নাপালোঁ এতিয়া মোৰ লগত হ'লত মই মোৰ মাৰ কোলা জিৰণি ল'বলৈ আহিছোঁ বৰ হাতে এসাঁজ খাবলৈ আহিছোঁ আচলতে আজি উপলব্ধি হৈছে যে টকাই সকলোবোৰ নহয় মৰম মৰম সকলোবোৰ মানুহৰ সঁচা মৰমৰ প্ৰয়োজন এতিয়া উঠা মই তোমালোক সকলোৰে বাবে চাহ একাপ বনাওঁ বোৱাৰী মই আজি জানিছিলোঁৱেই সকলোবোৰ ঠিক হ'ব যে সকলোবোৰ ঠিক হ'ব সেইবাবে মই মিঠাইও লৈ আহিছিলোঁ তুমি লাল চাহ একাপ বনোৱা আমি মিঠাই আনিছোঁ সকলোৱে চাহ একাপ খাওঁ পিছে পোনাকণ ক'ত সি খেলি খেলি শুলে এতিয়া তাকো জগাই দিয়া কোৱা যে তাৰ ককায়েক আহিছে আমাৰ বাবাকণ গাড়ীতে আছে তাকো লৈ আহোঁ যা বোৱাৰী সকলোৰে বাবে চাহ বনা হ'ব মা উঠা মামণি উঠা এতিয়া আৰু সেইবোৰ হৈ গ'ল এইবোৰ সকলোবোৰ এটা বেয়া সপোন বুলি পাহৰি যোৱা আমি দুয়োখন ঘৰ মিলি জুলি থাকিব লাগিব আমাৰ ঘৰ দুখনৰ মাজত টকাৰ অহংকাৰ কেতিয়াও নানো উঠা আপোনাৰ নিচিনা এগৰাকী শাহু পাই মই ধন্য আচলতে আপুনি মোৰ শাহু হৈ এই পৃথিৱীলৈ অহা নাই ভগৱানে আপোনাক মোৰ দ্বিতীয়গৰাকী মা কৰি পঠাইছে দুয়োখন ঘৰৰ মাজত পুনৰ একতা আহিল মোৰ ভাল লাগিছে যে মামণিৰ ভুলবোৰ ভাগিল হয়